যোৱাকালি সংবাদ মাধ্যমযোগে জানিব পাৰিলোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মাদ্ৰাছাসমূহক লৈ পিনে যি সাম্প্ৰদায়িক মন্তব্য কৰিছে সেয়া আচলতে কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। কাৰণ সাংবিধানিক পদবীত অধিষ্ঠিত ৰাজ্যৰ এগৰাকী মুৰব্বী মুখ্যমন্ত্ৰীগৰাকীয়ে এনেধৰণৰ উচতনিমূলক মন্তব্য, মুছলিম বিদ্বেষী মন্তব্য কৰাটো অনুচিত বুলি মই ভাবোঁ। গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, ছয়িদা আনোৱাৰা তাইমুৰ, হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈ ডাঙৰীয়াৰ নিচিনা বিশিষ্ট ব্যক্তিয়ে এইখন আসন চম্ভালিছিল। গতিকে এইখন আসনত বহি পিনেই মুছলিম বিদ্বেষী, মুছলিম বিৰোধী মন্তব্য কৰাটো আচলতে কিমান গ্ৰহণযোগ্য সেয়া মুখ্যমন্ত্ৰীগৰাকীয়ে জানে, তথাপিও আচলতে এনেধৰণৰ মুছলিম বিদ্বেষী মন্তব্য কৰিবলৈ আৰম্ভ কৰিছে। পদ, পদবী, আসন, ক্ষমতা, অহংকাৰ চিৰস্থায়ী নহয়। গতিকে মুছলমান বিৰোধী মন্তব্য কৰি পিনে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে যে তেওঁৰ ৰাজনীতি অনাগত দিনত আৰু অধিক শক্তিশালী হ'ব, তেতিয়াহ'লে তেওঁ ভুলহে ভাবিছে। কাৰণ এইখন শংকৰ আজানৰ দেশ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিম, জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে আপুনি অসমৰ উন্নয়নৰ স্বাৰ্থত আপুনি কাম কৰক। কেৱল মুছলমান বিৰোধী মন্তব্য কৰিলেই অসমৰ উন্নয়ন হৈ নাযায়।